নমস্কাৰ ফ্ৰণ্টিয়াৰ টিভিৰ বিশেষ অনুষ্ঠান প্ৰত্যাহ্বানলৈ আপোনালোক আটাইকে স্বাগতম জনাইছো বহু উৎকণ্ঠাৰ অৱসান ঘটাই আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল ইতিমধ্যে গোটেই দিনটো আমি ফ্ৰণ্টিয়াৰ টিভিত পৰ্যালোচনা কৰিছো এই ফলাফল ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে প্ৰায় নিষ্প্ৰভ কৰি পেলাইছে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহ কেৱল সেয়াই নহয় গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠানসমূহে যিবিলাক শিক্ষানুষ্ঠানে প্ৰায় দশক জুৰি আধিপত্য বিস্তাৰ কৰিছিল সেই শিক্ষানুষ্ঠানসমূহ এতিয়া নিষ্প্ৰভ হৈ গৈছে বিভিন্ন গাঁও আৰু নগৰ অঞ্চলৰ শিক্ষানুষ্ঠানৰ সন্মুখত আমি সেই বিষয়ে আলোচনা কৰিবলৈ আৰু তাৰ লগতে কেতবোৰ আনুষংগিক বিষয় ব্ৰেইন ড্ৰেইন যেহেতু এতিয়া উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল তাৰ পিছত সন্তানক ক'ত পঢ়ুৱাব সেইলৈ এতিয়া চিন্তা চৰ্চা আৰম্ভ হৈছে অভিভাৱকসকলৰ মাজত আৰু চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ বিষয়ে আলোচনা কৰিবলৈ আমি আজি ইয়াত সমবেত হৈছো কিন্তু এই আলোচনা আৰম্ভ কৰাৰ আগতে আমি চাওঁ হক আমাৰ এক বিশেষ প্ৰতিবেদন ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে সোমবাৰে ঘোষণা কৰিলে কলা বিজ্ঞান বাণিজ্য আৰু বৃত্তিমুখী শাখাৰ ফলাফল এতিয়া প্ৰশ্ন উত্থাপন হ'ল উচ্চ শিক্ষাৰ বাবে ক'ত পঢ়িব উত্তীৰ্ণ শিক্ষাৰ্থীসকলে অসমত নে ৰাজ্যৰ বাহিৰত পঢ়াৰ বাবে আগ্ৰহী মেধাৱী শিক্ষাৰ্থীসকল এই সময়ছোৱাতেই প্ৰতি বছৰে বিশেষ গুৰুত্বৰে চৰ্চিত হয় ব্ৰেইন ড্ৰেইনৰ প্ৰসংগটো প্ৰতি বছৰে উচ্চ শিক্ষাৰ নামত ৰাজ্যৰ বাহিৰলৈ ওলাই যায় হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰী প্ৰশ্ন উঠিছে উচ্চ শিক্ষা গ্ৰহণৰ বাবে অসমত নাই নেকি উপযুক্ত পৰিৱেশ নে ৰাজ্যৰ বাহিৰলৈ পঢ়িবলৈ পোৱাটো একাংশৰ বাবে হৈ পৰিছে এক ধৰণৰ ষ্টেটাছ চিম্বল ইপিনে কটন মহাবিদ্যালয়কে ধৰি ৰাজ্যৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয়সমূহৰ ফলাফলৰ নিম্নগামী মানেও ভবাই তুলিছে সচেতন মহলক কটন বি বৰুৱা আৰ্য বিদ্যাপীঠ আদি আগশাৰীৰ মহাবিদ্যালয়ে দেখুৱাব পৰা নাই আশাপ্ৰদ ফলাফল চৰকাৰী শিক্ষানুষ্ঠানৰ তুলনাত অধিক জিলিকি উঠিল ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানসমূহ ফলাফলক কেন্দ্ৰ কৰি সৰ্বত্ৰ আনন্দ উল্লাস আৰু চৰ্চা লাভ কৰাৰ সময়ত এনেবোৰ বিষয়ৰ আলোচনাও হৈ পৰিছে গুৰুত্বপূৰ্ণ বিশেষকৈ চৰকাৰী বিদ্যালয় মহাবিদ্যালয়সমূহত কিদৰে পুনৰ গৰিমামণ্ডিত ৰূপত উত্তৰিত কৰিব পাৰি সেয়া হ'ব বৃহৎ প্ৰত্যাহ্বান হে আছিল আমাৰ বিশেষ প্ৰতিবেদন আৰু আমি এই প্ৰত্যাহ্বান অনুষ্ঠানলৈ আজি আমন্ত্ৰণ জনাই আনিছো বিশিষ্ট শিক্ষাবিদ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ দয়ানন্দ পাঠকদেৱক কেৰিয়াৰ পৰামৰ্শদাতা দেৱজিৎ ভূঞা ডাঙৰীয়া কৰ্মশ্ৰী হিতেশ শইকীয়া মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক অনুপ কুমাৰ ডেকা ডাঙৰীয়া আৰু যিটো অনুষ্ঠানে এই পৰীক্ষা আয়োজন কৰি ফলাফল ঘোষণা কৰিলে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ সেই সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ প্ৰদীপ কুমাৰ কলিতা মই পাঠক ডাঙৰীয়াত আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছো বহু উৎকণ্ঠা বিশেষকৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাটো যদিও আমি আচলতে মেট্ৰিক পৰীক্ষাটো গাঁৱে ভূঞে সকলোৱে জানে কাৰণে বহুত গুৰুত্বপূৰ্ণ যেন লাগে কিন্তু লাহে লাহে মেট্ৰিক পৰীক্ষাটো যেন হাইস্কুল শিক্ষান্ত পৰীক্ষাটো যেন এটা চিট পৰীক্ষা হৈছে তেনে এটা অৱস্থা হৈছে আৰু এতিয়া এই উচ্চতৰ মাধ্যমিক শিক্ষান্ত যিটো পৰীক্ষা এই পৰীক্ষাটো এটা অতি গুৰুত্বপূৰ্ণ পৰীক্ষা জীৱনৰ এটা খোজ দিব হয়তো লক্ষ্যৰ দিশত এই সময়ত এই পৰীক্ষাৰ ফলাফল আজি আপুনি ভালদৰে পৰ্যবেক্ষণ কৰিছে সুদীৰ্ঘকালৰ অভিজ্ঞতা আছে শিক্ষক হিচাপে আজিৰ এই ফলাফল আপুনি কেনেদৰে পৰ্যালোচনা কৰিব আজিৰ ফলাফল ইয়াৰ পূৰ্বৰ যিকেইটা বৰ্ষৰ যিকেইটা ফলাফল তাতকৈ কিবা সাংঘাতিক কিবা এটা পাৰ্থক্য সেইটো মই নেদেখো আজি কিছু বছৰ ধৰি আপুনি লক্ষ্য কৰিব আজি 10-15 বছৰ ধৰি যে ৰিজাল্ট ওলাইছে আৰু ৰিজাল্টৰ প্ৰতি সকলোৰে আগ্ৰহ এটা থাকে ছাত্ৰ ছাত্ৰী থাকে অভিভাৱক থাকে ৰাইজৰ থাকে আৰু সকলো শুভচিন্তক সকলো লোকৰে থাকে কিন্তু তাত দেখা যাব তাত আপুনি যদি এখন তাত গ্ৰাফ এখন কৰে বা এটা যদি তাৰ চিত্ৰ এখন আঁকি লয় তাত দেখা পাব যে ব্যক্তিগত পৰ্যায়ৰ যিবিলাক বিদ্যালয় তেওঁলোকৰ ৰিজাল্টৰ তেওঁলোকৰ গ্ৰাফ বহুত ওপৰত আনকি মই যিকেইখন অনুষ্ঠানৰ লগত জড়িত আছো তাৰে গোটেই 100% গোটেইকেইটা পাছ কৰিছে এটাও তাত আপোনাৰ পৰীক্ষা বেয়া হোৱা নাই মানে এতিয়া আপুনি অৱসৰৰ পিছত যিবিলাক অনুষ্ঠানৰ লগত জড়িত আছো সেই গোটেইবিলাকত 100% পাছ কৰিছে আৰু মই দেখিলো যে মই ধৰক দুইখন পৃথিৱীকে দেখিছো যে আপোনাৰ চৰকাৰী বিদ্যালয় বা যিবিলাক আমাৰ প্ৰাদেশিকৃত বুলি কৈছে তাত শিক্ষকসকলৰ যিটো আন্তৰিকতা আৰু ব্যক্তিগত পৰ্যায়ৰ শিক্ষকসকলৰ যিটো আন্তৰিকতা যিটো কমিটমেণ্ট এইটো কিন্তু আকাশ পাতাল পাৰ্থক্য মই ভাবো যে আমাৰ ছাত্ৰবিলাক কোনো নিম্নগামী ছাত্ৰ নহয় বা নিম্ন স্তৰৰ নহয় গোটেইখিনি নিৰ্ভৰ কৰে হাউ উই
তেওঁলোকক আমি কেনেকৈ শ্বেপ আপ কৰিছোঁ, কেনেকৈ মই তেওঁক টাইম দিছোঁ, কেনেকৈ মই তেওঁৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰিছোঁ, মানে গুৰুত্ব প্ৰদান কোনে কিমানকৈ কৰিছে, এইটো যদি কৰিব পাৰে তেতিয়া মই ভাবোঁ যে ৰিজাল্ট ভাল হ'ব। আৰু এটা কথা আমি সাধাৰণতে নকৰোঁ, আমি বিদ্যালয়বিলাকেও নকৰোঁ, কলেজবিলাকেতো নকৰোৱেই, যে ছাত্ৰবিলাকে 5 বছৰ হয়তো বা আমি এটা পৰীক্ষা এটা ৰিজাল্ট এটা ওলাল, আজি ফলাফল ওলাৰ পিছত সেই ফলাফলৰ এটা এনালিচিছ হ'ব লাগে প্ৰত্যেকখন বিদ্যালয়ত, কিন্তু নহয়। এনালিচিছ কেতিয়া আমি কোনোদিন কৰা নাই। এনালিচিছ মানে কি কাৰণত সেইখন পেপাৰত বেয়া হ'ল। এনেকুৱাও হৈছে বহুতে হয়তো যে অংকত তেওঁ 90% পাইছে, কিন্তু ইংৰাজীত গৈ পেলাই 40% পাই বহি আছে। মই আকৌ আহিম আপোনাৰ ওচৰলৈ। ডক্টৰ কলিতা, আপোনালোকেই অশেষ কষ্ট কৰি এই পৰীক্ষাটো আয়োজন কৰি আজি